নমস্কাৰ বন্ধুসকল, মই হিৰেন। আপোনালোকে এই ভিডিঅ'ত জানিব হিন্দুসকলৰ 108 সংখ্যাৰ ৰহস্য কি। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। হিন্দুৰ ভাগ্যৰ সংখ্যা কিমান বুলি ক'লে আমি সকলোৱে জানো যে 108 সংখ্যা। কিন্তু এই 8 সংখ্যাৰ অৰ্থ কি আপুনি জানেনে? আচলতে কোনোবাই হিন্দুৰ ভাগ্যৰ সংখ্যা কিমান বুলি সুধিলে তেওঁক উত্তৰ দিয়াটো হ'ল 108 সংখ্যা। কিন্তু কিয়? ৰোজাৰীত 108টা গুটি কিয় আছে আৰু আমি কিয় মাত্ৰ 108 বাৰহে ভগৱানৰ নাম জপ কৰোঁ? এনে পৰিস্থিতিত 108 সংখ্যাৰ সন্দৰ্ভত বহু প্ৰশ্ন উত্থাপন হয় যদিও ইয়াৰ তাৎপৰ্য কোনেও স্পষ্টকৈ নাজানে। এনে পৰিস্থিতিত আজি আমি এই 108 সংখ্যাৰ গোপন কথা আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। এই ভিডিঅ'টোৰ আপুনি সম্পূৰ্ণৰূপে বিজ্ঞান, গণিত, জ্যোতিষ, ধৰ্মীয়, আধ্যাত্মিক আদিৰ লগত জড়িত 108 সংখ্যাৰ গুৰুত্ব জানিব পাৰিব আৰু বুজিব পাৰিব। এতিয়া প্ৰশ্ন হ'ল 108 মানে কি? এই 8 সংখ্যা কাৰ বুলি বিশেষভাৱে আলোচনা হয় আৰু সকলোৰে উত্তৰ হিন্দু আৰু সনাতন ধৰ্ম বুলি কয়। কিন্তু এই সংখ্যাৰ গুৰুত্ব বিশ্বৰ অন্যান্য ধৰ্ম যেনে বৌদ্ধ, জৈন বা শিখ ধৰ্মতো যথেষ্ট আছে। আনকি খ্ৰীষ্টান ধৰ্ম আৰু ইছলাম ধৰ্মতো এই 108 সংখ্যাৰ গুৰুত্ব দেখিবলৈ পোৱা গৈছে। কাৰণ হিন্দু ধৰ্ম সম্পূৰ্ণৰূপে বিজ্ঞানৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে আৰু ইয়াত থকা সকলো বস্তু কেৱল ইয়াৰ ওপৰত ভিত্তি কৰিহে আপোনালোকক প্ৰকাশ কৰা গৈছে। এনে পৰিস্থিতিত আজি আমি আপোনালোকৰ সন্মুখত এটা বা দুটা নহয়, মুঠ 13টা পইণ্ট আগবঢ়াইছোঁ। এই 108 সংখ্যাৰ অৰ্থ আৰু গুৰুত্ব বুজাবলৈ ওলাইছোঁ। এই ভিডিঅ' দেখাৰ পিছত আপুনি নিশ্চিতভাৱে 108 সংখ্যাৰ গুৰুত্ব কি আপুনি জানিব পাৰিব। সৰ্বপ্ৰথমটো পইণ্ট হৈছে ভগৱান শিৱৰ অৰ্গী। যেতিয়া ভগৱান শিৱ ক্ৰোধিত হয় বা অত্যন্ত সুখী হয়, তেতিয়া তেওঁ নিজৰ মূল নৃত্য তাণ্ডৱ প্ৰদৰ্শন কৰে। আপুনি হয়তো টিভি আদিত দেখিছে, কিন্তু আপুনি জানেনে এই তাণ্ডৱ নৃত্যত মুঠ 108 প্ৰকাৰৰ ভংগীমা আছে। ইয়াৰ অৰ্থ হ'ল ভগৱান শিৱই 108টা ভিন্ন ভংগীমাত তাণ্ডৱ নৃত্য প্ৰদৰ্শন কৰে। একেদৰে ভাৰতীয় নৃত্য শৈলীত মুঠ 108 প্ৰকাৰৰ নৃত্য আছে, যিটো নিজৰ বাবে এক আচৰিত উদাহৰণ। 2 নম্বৰ তথ্য হৈছে ভগৱান শ্ৰীকৃষ্ণৰ 108 গোপী। যৌৱনত ভগৱান শ্ৰীকৃষ্ণই বৃন্দাবনত ৰাসলীলা কৰিছিল। পূৰ্ণিমাৰ নিশা শ্ৰীকৃষ্ণই 108 গৰাকী গোপীৰে বিশেষভাৱে ৰাসলীলা সৃষ্টি কৰিছিল। সেই সময়ত শ্ৰীকৃষ্ণই তেওঁৰ মায়াৰ প্ৰভাৱত 108টা ৰূপ লৈছিল, যাতে কোনো গোপীয়ে তেওঁক মিছ নকৰে। ইয়াৰ পিছত 6 মাহৰ বাবে এই মহাৰাসৰ আয়োজন কৰা হয়, য'ত ভগৱান শিৱ নিজেই গোপী ৰূপত আছিল। 3 নম্বৰ তথ্য হৈছে বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰকৃতি। হিন্দু ধৰ্ম অনুযায়ী আমাৰ মুঠ 27টা নক্ষত্ৰ আছে, যাৰ 4টা দিশ আছে। যদি 27ক 4ৰে গুণ কৰা হয় অৰ্থাৎ পূৰণ কৰা হয়, তেন্তে মুঠ 108 হ'ব। এইদৰে
এই সংখ্যাই সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ ৰূপটোকো প্ৰতিফলিত কৰে। 108 সংখ্যাৰ এই অৰ্থই অতি বহল ৰূপ দেখুৱাইছে। 4 নম্বৰ তথ্য এনেধৰণৰ: সূৰ্য, পৃথিৱী আৰু চন্দ্ৰ। আধুনিক বিজ্ঞানৰ উত্থানৰ বহু আগতেই আমাৰ ঋষিসকলে সৌৰজগতৰ বিষয়ে বিস্তৃত আৱিষ্কাৰ কৰিছিল। পৃথিৱীৰ বাহিৰেও তেওঁ আন আন গ্ৰহ, নক্ষত্ৰ, ইহঁতৰ মাজৰ দূৰত্ব আৰু ইয়াৰ ব্যাস আদিৰ বিষয়ে অতি সঠিক অনুমান কৰিছিল, যেনে সূৰ্য আৰু চন্দ্ৰৰ ব্যাস, চন্দ্ৰ আৰু পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব ইত্যাদি ধৰণৰ। আৰু ইয়াৰ সৈতেও 108 সংখ্যাৰ সম্পৰ্ক আছে, যিটো আজিও আধুনিক বিজ্ঞানেও মানি লৈছে। যেনে পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব সূৰ্যৰ ব্যাসতকৈ 108 গুণ বেছি। পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব চন্দ্ৰৰ ব্যাসতকৈ 108 গুণ বেছি। এই সকলোবোৰৰ সৈতে সূৰ্যৰ মুঠ ব্যাস পৃথিৱীৰ মুঠ ব্যাসতকৈ 108 গুণ বেছি। এতিয়া 5 নম্বৰ তথ্যৰ বিষয়ে। জ্যোতিষ বিজ্ঞান। আমাৰ সূৰ্য যি নক্ষত্ৰ, এই নক্ষত্ৰৰ মুঠ 9টা গ্ৰহ আছে, য'ত পৃথিৱী তৃতীয় গ্ৰহ। ইয়াৰ লগতে জ্যোতিষৰ মতে আমাৰ হাতত মুঠ 12 প্ৰকাৰৰ ৰাশি আছে। যেতিয়া আমাৰ ৰাশিফল প্ৰস্তুত কৰা হয়, তেতিয়া প্ৰতিটো ৰাশিৰ প্ৰতিটো গ্ৰহক বিভিন্ন ধৰণে স্থাপন কৰিব পৰা যায়। এইদৰে 12টা ৰাশিৰ প্ৰতিটো স্থানত 108 ধৰণে স্থাপন কৰিব পৰা যায়। আমাৰ সমগ্ৰ জ্যোতিষ ইয়াৰ ওপৰত ভিত্তি কৰি বিশেষভাৱে গণনা কৰা হয়, যিটো 108 সংখ্যাৰে ৰহস্য দেখুৱাইছে। 6 নম্বৰ তথ্য হৈছে সংস্কৃত বৰ্ণমালা। সংস্কৃত ভাষাত মুঠ 54টা বৰ্ণমালা আছে, যিবোৰ 2টা ভাগত বিভক্ত। ইয়াত 54টা সংখ্যা পুৰুষ অৰ্থাৎ পুৰুষলিংগ বা শিৱ, আৰু 54টা শব্দ নাৰী অৰ্থাৎ নাৰীলিংগ বা শক্তিৰ বাবে উৎসৰ্গিত কৰা হৈছে, যিয়ে পুৰুষৰ সম্পূৰ্ণ ৰূপ দেখুৱাইছে। 7 নম্বৰ তথ্য হৈছে মানুহৰ আৱেগ। মানুহৰ মনত মুঠ 108 প্ৰকাৰৰ আৱেগ আছে। ইয়াত 36টা আৱেগ আমাৰ অতীতৰ সৈতে জড়িত, 36টা আমাৰ বৰ্তমানৰ সৈতে জড়িত আৰু 36টা ভৱিষ্যতৰ সৈতে জড়িত। এই মানুহৰ আৱেগবোৰক চক্ৰ বুলিও কোৱা হয়। জাগৰণৰ দ্বাৰা যিবোৰ আমি আমাৰ অতীত, ভৱিষ্যত আৰু বৰ্তমানৰ বিষয়ে বহু কথা জানিব পাৰোঁ। এই কাৰণেই 108 সংখ্যাৰ গুৰুত্ব অসীমভাৱে বৃদ্ধি পায়। 8 নম্বৰৰ তথ্য হৈছে আয়ুৰ্বেদৰ মতে আমাৰ শৰীৰত মুঠ 108 প্ৰকাৰৰ চাপ বিন্দু আছে, য'ত চাপ প্ৰয়োগ কৰি শৰীৰৰ বিভিন্ন অংগ মসৃণ হৈ পৰে। সঠিক সময়ত এই চাপৰ বিন্দুবোৰত চাপ প্ৰয়োগ কৰি আৰু সঠিক নিৰ্দেশনা মানি চলি শৰীৰৰ বহু ৰোগ ঔষধৰ অবিহনে আৰোগ্য লাভ কৰিব পৰা যায়। 9 নম্বৰ তথ্য হৈছে ধৰ্মীয় তাৎপৰ্য। 108 সংখ্যাটো হিন্দু ধৰ্মত ইমানেই পবিত্ৰ বুলি গণ্য কৰা হয় যে আমাৰ ঋষিসকলে 9টা পুৰাণ আৰু 108টা উপনিষদ, 9খন পুৰাণ, 108খন উপনিষদ ৰচনা কৰিছে। ইয়াৰ লগতে হিন্দু ধৰ্মত মুঠ 108 প্ৰকাৰৰ শক্তি আৰু 108টা শক্তিপীঠ আছে, যিবোৰৰ ধৰ্মীয় গুৰুত্ব আছে। ইয়াৰ লগতে আমাৰ ৰোজাৰীটো মুঠ
108টা গুটি আছে। এইদৰে হিন্দু ধৰ্মত 108 সংখ্যাৰৰ গুৰুত্ব উপৰোক্ত কাৰণসমূহৰ বাবে অপৰিসীমভাৱে বৃদ্ধি পায়। 10 নম্বৰ তথ্য হৈছে ৰোজাৰীত 108টা গুটি কিয় আছে? গড়ে 1 মিনিটত মানুহৰ শৰীৰত 15 বাৰ উশাহ লয়। এইদৰে 1 ঘণ্টাত 900 বাৰ আৰু 12 ঘণ্টাত 10,800 বাৰ উশাহ লোৱা হয়। এটা দিন মুঠ 24 ঘণ্টাৰ যিটো 12 ঘণ্টাকৈ দুটা ভাগত ভাগ কৰা হৈছে। ইয়াত 12 ঘণ্টা আমাৰ দৈনন্দিন কাম কাজৰ বাবে আৰু বাকী 12 ঘণ্টা ঈশ্বৰৰ স্মৰণৰ বাবে। উশাহ গণনা কৰি দিনটোত 10,800 বাৰ ভগৱানক স্মৰণ কৰিব পাৰি, কিন্তু সেয়া সম্ভৱ নহয়। সেইবাবে আমাৰ ধৰ্মীয় গ্ৰন্থত ইয়াক মুঠ 108 বাৰ জপ কৰা বুলি কোৱা হৈছে। এইকাৰণে এখন ৰোজাৰীত মুঠ 108টা গুটি আছে। 108 সংখ্যাৰ এই অৰ্থ সকলোৰে মনত মুগ্ধ কৰে। 11 নম্বৰ তথ্য হৈছে গংগা নদী। গংগা নদীক হিন্দু ধৰ্মৰ আটাইতকৈ পবিত্ৰ নদী বুলি গণ্য কৰা হয়। ইয়াৰ দৈৰ্ঘ্য আৰু প্ৰস্থ অনুমান কৰিলে দেখা পাম যে গংগা নদীয়ে দ্ৰাঘিমা ৰেখাৰ লগত 12 ডিগ্ৰী আৰু দ্ৰাঘিমা ৰেখাৰ লগত 9 ডিগ্ৰী কোণ তৈয়াৰ কৰে। এই দুটা সংখ্যাক একেলগে গুণ কৰিলে মুঠ 108 হয়। 12 নম্বৰ তথ্য হৈছে 9 নম্বৰৰ যি সংখ্যা হিন্দু ধৰ্মতো গুৰুত্বপূৰ্ণ স্থান আছে। 9 সংখ্যাক ব্ৰহ্মৰ প্ৰতীক বুলি গণ্য কৰা হয়। 108 সংখ্যাৰ যোগ কৰিলে মুঠ 9 হয়। একেদৰে যিকোনো সংখ্যাৰে 9 গুণ কৰক, উত্তৰটোৰ সংখ্যাবোৰ যোগ কৰক। যেতিয়ালৈকে ই এটা সংখ্যা হৈ নাযায়, আপুনি দেখিব যে শেষত আপুনি 9 সংখ্যাটো পাব। সদৌ শেষত 13 নম্বৰ যি তথ্য, মানুহৰ শৰীৰৰ উচ্চতা 108 ডিগ্ৰী ফাৰেনহাইট হৈছে মানুহৰ শৰীৰত আভ্যন্তৰীণ উচ্চতা। যদি বাহিৰত একে উচ্চতা ৰখা হয়, তেন্তে শৰীৰৰ সকলো অংগই কাম কৰা বন্ধ কৰি দিব আৰু মানুহৰ শৰীৰ গলিবলৈ আৰম্ভ কৰিব। ইয়াৰ অৰ্থ হ'ল 108 ডিগ্ৰী উচ্চতা মানুহৰ শৰীৰে সহ্য কৰিব পৰা সৰ্বোচ্চ সীমা। তাৰ পিছত মানুহৰ শৰীৰ গলিব পৰা অৱস্থাত থাকে। এতিয়া আপোনালোকে নিশ্চয় ভালদৰে বুজিব পাৰিছে যে হিন্দু ধৰ্মত 108 সংখ্যাটোক কিয় ইমান গুৰুত্বপূৰ্ণ স্থান দিয়া হৈছে, লগতে 108 সংখ্যাৰ অৰ্থ কি আৰু ইয়াৰ সম্পৰ্ক কাৰ লগত আছে, সেই বিষয়ে আপুনি জ্ঞান আহৰণ কৰিলে বুলি আমি আশা কৰোঁ। এতিয়া ভৱিষ্যতে যদি কোনোবাই আপোনাক হিন্দু ধৰ্মত 108 সংখ্যাটো কিয় ইমান গুৰুত্ব দিয়া হয়, এনেধৰণৰ যদি আপোনাক প্ৰশ্ন সোধে, তেন্তে আপুনি এইকেইটা কাৰণ কওক যে তেওঁ আপোনাৰ জ্ঞানৰ অনুৰাগী হৈ পৰে। ইয়াৰ সমান্তৰালকৈ হিন্দু ধৰ্মৰ মহত্ব আৰু 108 নম্বৰৰ গুৰুত্ব আপুনি নিজেও জানিব পাৰিলে আৰু আনকো আপোনালোকে খুবেই ভালদৰে বুজাব পাৰিব আৰু তেওঁ নিশ্চয়কৈ আপোনাক আচৰিত পাব। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে, তেন্তে আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আমাক অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ সকলো সময়তে দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।